সপ্তম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ অন্তৰ্ভুক্ত আমাৰ চৌপাশৰ বজাৰ শীৰ্ষক পাঠটিৰ বিষয়ে আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে তোমালোকে প্ৰাচীন কালত কেনেকুৱা ধৰণৰ বজাৰ ব্যৱস্থা প্ৰচলন হৈ আছিল আৰু সাম্প্ৰতিক সময়ত কেনেকুৱা ধৰণৰ বজাৰ ব্যৱস্থা আছে সেই বিষয়ে জানিবলৈ পাবা। বৰ্তমান সময়ত যিবিলাক বজাৰ তোমালোকৰ সন্মুখত বা তোমালোকৰ চাৰিওফালে প্ৰচলিত হৈ আছে, সেই বজাৰসমূহৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ লাভ বা সা সুবিধা হৈছে বা বজাৰসমূহে আমাক দৈনন্দিন জীৱনত কেনেকুৱা ধৰণে সহায় কৰি আছে সেই বিষয়ে আমি জানিবলৈ পাম। লগতে তোমালোকৰ পাঠটিত মুদ্ৰাৰ বিষয়েও এটা সম্যক ধাৰণা দিয়া হৈছে। এতিয়া তোমালোকে যিহেতু এই পাঠটিত প্ৰাচীন কালত প্ৰচলিত বজাৰ ব্যৱস্থাৰ বিষয়ে গম পাবা, গতিকে তোমালোকক মই এই ক্ষেত্ৰতে কওঁ, প্ৰাচীন কালত যিহেতু মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিল কাৰণে মানুহে দ্ৰব্যৰ সলনি দ্ৰব্য বিনিময় কৰিব লগা হৈছিল, আৰু সেই প্ৰথাটোকে কি বুলি কোৱা হয়? বিনিময় প্ৰথা বুলি কোৱা হয়। এতিয়া তোমালোকৰ মনত হয়তো এটা প্ৰশ্ন উদয় হ'ব পাৰে যে মানুহেনো কিয় দ্ৰব্য সামগ্ৰী ইজনে সিজনৰ লগত আদান প্ৰদান কৰিব লগা হয় বা বিনিময় কৰিব লগা হয়? মানুহে ইজনে সিজনৰ লগত দ্ৰব্য সামগ্ৰী এইটো কাৰণেই বিনিময় কৰিব লগা হয় কাৰণ প্ৰত্যেক মানুহে নিজৰ প্ৰয়োজনীয় বস্তুবিলাক প্ৰত্যেকে নিজেই কেতিয়াও উৎপাদন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে তোমালোকে নিজৰ ঘৰখনৰ কথাই ভাবা। তোমালোকৰ ঘৰত দৈনন্দিন বহুতো বস্তুৰ প্ৰয়োজন হয়, আৰু সেই প্ৰয়োজনীয় বস্তুবিলাকৰ সকলোবিলাক বস্তু জানো তোমালোকৰ নিজৰ ঘৰতে উৎপাদিত হয়? সেইকাৰণে কি হয়, আমি দ্ৰব্য সামগ্ৰী বজাৰৰ পৰা বা দোকানৰ পৰা ক্ৰয় কৰিব লগা হয়। তোমালোকৰ ঘৰত যদি ধান খেতি কৰে, তোমালোকৰ নিত্য প্ৰয়োজনীয় দ্ৰব্য হিচাপে অকল চাউলটোহে তোমালোকৰ নিজৰ ঘৰ, বাকী বস্তুবিলাকতো আমি দোকানৰ পৰা বা বজাৰৰ পৰা কিনি ল'ব লগা হয়। আৰু আমি যিহেতু এতিয়া মুদ্ৰাৰ মাধ্যমত বস্তু আদান প্ৰদান কৰোঁ বা দোকান বজাৰ কৰোঁ। প্ৰাচীন কালত যিহেতু মুদ্ৰা নাছিল, আৰু সেইকাৰণে প্ৰাচীন কালতোতো মানুহক দ্ৰব্য সামগ্ৰীৰ প্ৰয়োজন হৈছিল, আৰু প্ৰাচীন কালত মুদ্ৰা নথকাৰ কাৰণে মানুহে কি কৰিব লগা হৈছিল? বিনিময় প্ৰথাৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল বা বিনিময় প্ৰথাৰ মাধ্যমেৰে দ্ৰব্য সামগ্ৰী আদান প্ৰদান কৰিছিল। আৰু এই গোটেইখিনি কথা তোমালোকৰ পাঠটিত ভালদৰে দিয়া আছে। আহাচোন এতিয়া আমি পাঠটি আৰম্ভ কৰোঁ। পাঠটোৰ যিটো প্ৰথম পেৰাগ্ৰাফ দিয়া আছে, প্ৰথম পেৰাগ্ৰাফটো তোমালোকে ভালকৈ পঢ়ি চাবা, আৰু প্ৰথম পেৰাগ্ৰাফটোৰ পৰা এইটোৱে বুজি পাবা যে আমাক দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সামগ্ৰীৰ নিত্য প্ৰয়োজন হয় বা সদায় আমাক বস্তুৰ প্ৰয়োজন হয়। ইয়াত উদাহৰণ দিয়ে থোৱা আছে: চাউল, দাইল, বিস্কুট, চাহপাত, চেনি, মছলা, শাক পাচলি, চাবোন, টুথপেষ্ট, নোটবুক, বহী, কিতাপ, কাপোৰ আদি এই সামগ্ৰীবিলাক। আৰু এই সামগ্ৰীবিলাকতো আমি বজাৰৰ পৰাই কিনো, এই কথা দি থোৱা আছে। এতিয়া আহাচোন আমি দ্বিতীয় পেৰাগ্ৰাফটো চাওঁ। অতি পুৰণি কালত আমাৰ মানৱ সমাজত মুদ্ৰা বা টকা পইচাৰ প্ৰচলন নাছিল। তেতিয়া মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিল। নিজৰ বস্তু বা সামগ্ৰীৰ ৰাহি অংশ আন এজনৰ ৰাহি সামগ্ৰীৰ লগত সাল সলনি কৰি অভাৱসমূহ পূৰণ কৰিছিল। সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বুলি কওঁ। বিনিময় প্ৰথা বজাৰৰ পুৰণি অৱস্থা। গতিকে বিনিময় প্ৰথা মানে কি দি থোৱা আছে? সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা যিটো প্ৰক্ৰিয়া বা যিটো প্ৰথা, সেইটোকে কি বুলি কোৱা হয়? বিনিময় প্ৰথা বুলি কোৱা হয়। আৰু তোমালোকৰ মনত আকৌ এই প্ৰশ্নটো উদয় হ'ব পাৰে যে মানুহে কিয় সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰি ল'ব লগা হয় বা কৰিব লগা হয়? ইয়াৰ উত্তৰটো এইটোৱে হ'ব, কাৰণ প্ৰত্যেক মানুহেই নিজৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু নিজেই উৎপাদন কৰিব নোৱাৰে, আৰু সেইকাৰণে কি কৰিব লগা হয়? বিনিময় কৰিব লগা হয়। এতিয়া আহাচোন আমি তাৰ পিছৰ পাৰ্টটো চাওঁ। অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিলৰ পাৰত মাঘ বিহুৰ কেইদিনমান পিছতে বছৰি এখন মেলা অনুষ্ঠিত হয়। মেলাখনত এখন ডাঙৰ বজাৰ বহে। পাহাৰৰ তিৱা, কাৰ্বি, খাচী, জয়ন্তীয়া আদি জনজাতীয় লোকসকলৰ লগতে ভৈয়ামৰো বিভিন্ন মানুহে নানা সামগ্ৰী লৈ বজাৰলৈ আহে। বজাৰত তেওঁলোকে নিজা নিজা সামগ্ৰীৰ লগত অন্যৰ সামগ্ৰী সালসলনি কৰে বা বিনিময় কৰে। তিৱা জনগোষ্ঠীৰ ৰজাই মেলাখনৰ পৰা বছৰটোৰ বাবে কৰ সংগ্ৰহ কৰে। হিপিঠিৰ ছবিখন এই বিখ্যাত জোনবিল মেলাৰ ছবি। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনেই একমাত্ৰ বজাৰ য'ত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হৈ আছে। গতিকে তোমালোকে এই ছবিখনলৈ মন কৰা।
এই ছবিখন হৈছে বিখ্যাত জোনবিল মেলাৰ ছবি। আৰু জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিলৰ পাৰত অনুষ্ঠিত হয়। আৰু ইয়াত কি হয়? পাহাৰ আৰু ভৈয়ামৰ মানুহবিলাকৰ মাজত বস্তুৰ কি হয়? আদান প্ৰদান হয়। আৰু ইয়াত যে বস্তু আদান প্ৰদান হয়, ইয়াত তাৰমানে মুদ্ৰাৰ মাধ্যমত নহয়। ইয়াত বস্তুৰ আদান প্ৰদান হয় মানুহৰ প্ৰয়োজন সাপেক্ষে। আৰু কোনোবা এজন মানুহে যদি এজনৰ লগত এটা সামগ্ৰী বিনিময় কৰিছে আৰু অন্য এজন মানুহে সিজন মানুহৰ লগত বেলেগ সামগ্ৰী কি কৰে? বিনিময় কৰে। আৰু ভাৰতৰ ভিতৰত এইখনেই একমাত্ৰ ঠাই য'ত এতিয়াও বিনিময় প্ৰথা কি হৈ আছে? প্ৰচলন হৈ আছে। আহাচোন এতিয়া আমি পিছৰ পেৰাগ্ৰাফটো চাওঁ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বজাৰৰ ৰূপো সলনি হৈ আহিল। আমাৰ প্ৰয়োজনসমূহ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। কালক্ৰমত মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ'ল। এতিয়া মুদ্ৰাক যে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ'ল, তোমালোকৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে মুদ্ৰাক কিয় বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল? মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে এইটো কাৰণে ব্যৱহাৰ কৰা হৈছিল কাৰণ বিনিময় প্ৰথাত বিনিময় কৰিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হৈছিল। আৰু বিনিময় প্ৰথাৰ কিছুমান অসুবিধা আছে, সেইবোৰ তোমালোকৰ কিতাপত দি থোৱা নাই। তোমালোকে যেতিয়া পাছৰ ক্লাছত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিবা বা 10মান শ্ৰেণীতো তোমালোকে সমাজ বিজ্ঞানত অৰ্থবিজ্ঞানৰ যিটো পাৰ্ট আছে তাতো এই বিষয়ে পঢ়িবলৈ পাবা। তাতো বিনিময় প্ৰথাৰ ওপৰত এটা চেপ্টাৰ আছে। আৰু বিনিময় প্ৰথাৰ মানে কি, বিনিময় প্ৰথাৰ অসুবিধাসমূহ আৰু বিনিময় প্ৰথা দূৰ হোৱাৰ কাৰণে যে মুদ্ৰাৰ আৱিষ্কাৰ হ'ল, সেই গোটেইখিনি কথা পঢ়িবলৈ পাবা। তোমালোকৰ পাঠটিত বিনিময় প্ৰথাৰ অসুবিধা নাই যদিও মই তোমালোকক বিনিময় প্ৰথাৰ অসুবিধাসমূহ কৈ দিব বিচাৰিছোঁ। তোমালোকে ইয়াত মন কৰা। তাৰ আগতে প্ৰশ্নকেইটা চাই লোৱা। গতিকে আমি কি পাইছিলোঁ? বিনিময় প্ৰথা মানে কি? সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোকে বিনিময় প্ৰথা বুলি কোৱা হয়। সাম্প্ৰতিক সময়তো প্ৰচলন হৈ থকা বিনিময় প্ৰথাৰ উদাহৰণ দিয়া। অসমৰ মৰিগাঁও জিলাৰ জাগিৰোড হ'ব দৰ ওচৰৰ জোনবিলত বছৰি এখন মেলা অনুষ্ঠিত হয় আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনেই একমাত্ৰ বজাৰ য'ত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হৈ আছে। বিনিময় প্ৰথাৰ অসুবিধা কি কি? বিনিময় প্ৰথাৰ কিছুমান অসুবিধা আছে যাৰ বাবে এই প্ৰথাৰ বিলুপ্তি ঘটিল। বিনিময় প্ৰথাৰ অসুবিধাসমূহ হৈছে, বিনিময় প্ৰথাৰ প্ৰথম অসুবিধাটো হৈছে অভাৱৰ সংগতিহীনতা। দ্বিতীয় অসুবিধাটো হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। তৃতীয় অসুবিধাটো হৈছে বিভাজনৰ সমস্যা। আৰু চতুৰ্থ অসুবিধাটো হৈছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ। আৰু এই যিকেইটা অসুবিধা, এই অসুবিধাৰ কাৰণে কি হৈছিল? মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল। আৰু এই অসুবিধাকেইটা এনো কি বুজাইছে মই তোমালোকক বুজাই দিছোঁ। বিনিময় প্ৰথাৰ প্ৰথম অসুবিধাটো হৈছে অভাৱৰ সংগতিহীনতা। অভাৱৰ সংগতিহীনতাৰ দ্বাৰা ইয়াকে বুজা যায় যে বিনিময় প্ৰথা তেতিয়াহে সম্ভৱ হ'ব যেতিয়া বিনিময়কাৰীৰ মাজত দুটা বস্তুৰ বিনিময় কৰিবৰ কাৰণে ইজনে সিজনৰ মাজত সন্মতি হ'ব লাগিব। তোমালোকে এই অভাৱৰ সংগতিহীনতা যিটো সমস্যা এটা উদাহৰণৰ সহায়ত ভালদৰে বুজি পাবা। ধৰা হওক দুজন ব্যক্তি আছে এ আৰু বি। এ নামৰ ব্যক্তিজনৰ হাতত চাউল আছে আৰু বি নামৰ ব্যক্তিজনৰ হাতত দাইল আছে। আৰু সিহঁতৰ মাজত বিনিময় তেতিয়াহে সম্ভৱ হ'ব যেতিয়া বি নামৰ ব্যক্তিজন যাৰ হাতত দাইল আছিল তেওঁক চাউলৰ প্ৰয়োজন হ'ব আৰু এ নামৰ ব্যক্তিজন যাৰ হাতত চাউল আছিল তেওঁক দাইলৰ প্ৰয়োজন হ'ব। যদি এ নামৰ ব্যক্তিজনক দাইলৰ সলনি অন্য বস্তুৰ প্ৰয়োজন হয় তেতিয়া সিহঁতৰ মাজত বিনিময় সম্ভৱ নহ'ব। গতিকে বিনিময় প্ৰথাত সেই অসুবিধাটো দেখা দিছিল। আৰু সেই অসুবিধাটো মুদ্ৰাৰ আৱিষ্কাৰে কি কৰিলে? দূৰ কৰিলে। বিনিময় প্ৰথাৰ দ্বিতীয় অসুবিধাটো হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। যিহেতু বিনিময় প্ৰথাত মুদ্ৰাৰ মাধ্যমত নহৈছিল আৰু সেয়েহে বিনিময় কৰিবলৈ যাওঁতে বিভিন্ন সমস্যাই দেখা দিছিল, কিয়নো হিচাপৰ এটা নিৰ্দিষ্ট মানদণ্ড নাছিল। বিনিময় প্ৰথাৰ তৃতীয় অসুবিধাটো হৈছে বিভাজনৰ সমস্যা। বিভাজনৰ সমস্যা মানে এইটোৱে বুজা যায় বিনিময়যোগ্য যিবিলাক সামগ্ৰী সেই সামগ্ৰীবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত বিভাজন কৰিবলৈ যাওঁতে সমস্যাৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে হাতীৰ সলনি যদি অন্য দ্ৰব্য সামগ্ৰী বিনিময় কৰিবলৈ যায় তেওঁতো হাতীটোক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত কি কৰিব নোৱাৰে? ভাগ কৰিব নোৱাৰে। গতিকে সেইটো এটা সমস্যা হৈছিল। বিনিময় প্ৰথাৰ চতুৰ্থটো অসুবিধা হৈছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ।
মূল্যৰ ভাণ্ডাৰৰ অভাৱ মানে যিবিলাক বস্তু সহজতে নষ্ট হয়, সহজতে নষ্ট হোৱা সামগ্ৰীবোৰ যিহেতু দীৰ্ঘদিনৰ কাৰণে সঞ্চয় কৰিব নোৱাৰি আৰু সেই সামগ্ৰীবোৰ বিনিময় কৰাৰ ক্ষেত্ৰত কি দেখা দিয়ে? সমস্যাই দেখা দিয়ে। গতিকে এই চাৰিটাই হৈছিল বিনিময় প্ৰথাৰ অসুবিধা। ইয়াৰ উপৰিও আৰু কিছুমান অসুবিধা আছে, তোমালোকে এই চাৰিটা বুজি পালেই হ'ল। আৰু এই অসুবিধাৰ কাৰণে বিনিময় প্ৰথা ক্ৰমান্বয়ে কি হৈছিল? বিলুপ্ত হ'বলৈ ধৰিছিল। আৰু বিনিময় প্ৰথাৰ বিলুপ্ত হোৱাৰ লগে লগে কি হৈছিল? মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল। আৰু মুদ্ৰাৰ আৱিষ্কাৰে বিনিময় প্ৰথাৰ সকলোবোৰ সমস্যা দূৰ কৰি আমাৰ যিটো বজাৰ ব্যৱস্থা, আমাৰ যিটো দ্ৰব্য সামগ্ৰী কিনা বেচা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কি কৰিছিল? সহজ কৰিছিল। এতিয়া মুদ্ৰাৰ সংজ্ঞাটো চোৱা। মুদ্ৰা কাক বোলে? বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা কোনো এটা নিৰ্দিষ্ট বস্তুক বা দ্ৰব্যকে মুদ্ৰা বুলি কোৱা হয়। বজাৰ বুলিলে কি বুজা? বজাৰ বুলিলে আমি মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱাৰ কিনা বেচা কৰা ব্যৱস্থাকে বুজোঁ। তোমালোকে এই কথাটো অতি গুৰুত্ব সহকাৰে মন কৰিব লাগিব। বজাৰৰ যিটো ধাৰণা, বজাৰৰ যিটো কনচেপ্ট, সেইটো হৈছে অৰ্থনীতি বিজ্ঞানৰ ধাৰণা। তোমালোকে ইয়াৰ পাছৰ পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যদি অৰ্থনীতি বিজ্ঞান লোৱা, তাত তোমালোকে বজাৰ নামৰ চেপ্টাৰটো বিস্তৃতভাৱে পঢ়িবলৈ পাবা। আৰু বজাৰ বুলিলে কি বুজায়? বজাৰ বুলিলে এডোখৰ নিৰ্দিষ্ট বা পাৰ্টিকুলাৰ এডোখৰ ঠাইক নুবুজায়। তোমালোকৰ মনত সেইটো ধাৰণা আহেই যে বজাৰ বুলিলে দৈনিক বজাৰখন বা বজাৰ বুলিলে দোকানখনৰ কথা তোমালোকৰ মনলৈ আহিব। কিন্তু বজাৰ বুলিলে আচলতে প্ৰকৃততে সেইটো নহয়। বজাৰ বুলিলে আমি কি বুজোঁ? মুদ্ৰাৰ মাধ্যমত যে আমি সামগ্ৰী কিনা বেচা কৰিছোঁ, সেইটো এটা ব্যৱস্থা নহয় জানো? সেইটো এটা প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? বজাৰ বুলি কওঁ। অৰ্থাৎ বজাৰ হৈছে মুদ্ৰাৰ মাধ্যমত কিনা বেচা কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে আমি বজাৰ বুলি কওঁ। আজিকালি আধুনিক যুগত কি হয়? আমি ইণ্টাৰনেটৰ জৰিয়তে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁ। তোমালোকে ফ্লিপকাৰ্টৰ নাম শুনিছা, এমাজনৰ নাম শুনিছা। আমি ফ্লিপকাৰ্ট বা এমাজনৰ যোগেদিও দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁ। গতিকে ফ্লিপকাৰ্ট আৰু এমাজনো হৈছে এক প্ৰকাৰ বজাৰ। কিন্তু বজাৰ বুলি ক'লে সেই ফ্লিপকাৰ্ট আৰু এমাজনক আমি পোনপটীয়াকৈ বুজিব নালাগিব। ফ্লিপকাৰ্ট আৰু এমাজনৰ পৰা যে আমি বস্তু ক্ৰয় কৰিছোঁ, সেইটো এটা প্ৰচেছ নহয় জানো? সেইটো এটা পদ্ধতি বা সেইটো এটা ব্যৱস্থা। সেই সমগ্ৰ ব্যৱস্থাটোকে কি বুলি কোৱা হয়? বজাৰ বুলি কোৱা হয়। আৰু বজাৰৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে তোমালোকে আৰু এটা কথা ইয়াত মন কৰি লোৱা। বজাৰৰ যিটো সংজ্ঞা আছিলে, তাত দি থোৱা আছিলে বজাৰ বুলিলে আমি মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱা। গতিকে ইয়াত দুটা কথা জড়িত হৈ আছে, সামগ্ৰী আৰু সেৱা। এতিয়া সামগ্ৰী আৰু সেৱা দুয়োটাই আমাৰ কি কৰে? আমাৰ যিবিলাক প্ৰয়োজন, সেই প্ৰয়োজনবিলাক কি কৰে? পূৰ কৰে। আমাৰ অভাৱসমূহ পূৰ কৰে। এতিয়া তোমালোকৰ কিতাপত সেৱা মানে কি দি থোৱা আছিলে, আৰু তোমালোকে ষষ্ঠ শ্ৰেণীতো এই বিষয়ে ভালদৰে পাই আহিছিলা। এতিয়া তোমালোকে দ্বিতীয় পেৰাগ্ৰাফটোলৈ মন কৰা। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বজাৰৰ ৰূপো সলনি হৈ আহিল। আমাৰ প্ৰয়োজনসমূহ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। কালক্ৰমত মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ'ল। মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনোঁহক। বজাৰত সামগ্ৰীৰ উপৰিও সেৱাসমূহো মুদ্ৰাৰ মাধ্যমত কিনা বেচা কৰা হয়। গতিকে সামগ্ৰীৰ উপৰিও যে আমি সেৱাসমূহ ক্ৰয় কৰোঁ, সেই কথাটো দি থোৱা আছে। এতিয়া সেৱা মানেনো কি? আমি ইয়াৰ পাছৰখিনি পঢ়িলে বুজি পাম। আগৰ শ্ৰেণীৰ পাঠত তোমালোকে জীৱন নিৰ্বাহৰ লগত জড়িত বিভিন্ন সেৱা খণ্ড যেনে শিক্ষা, যোগাযোগ, চিকিৎসা, বেংক, পৰিবহণ আদিৰ বিষয়ে জানি আহিছা। এই ক্ষেত্ৰবিলাকৰ সেৱাসমূহো আমি ক্ৰয় কৰোঁ। যেনে অসুখ হ'লে আমাক ডাক্তৰৰ প্ৰয়োজন হয় আৰু ডাক্তৰজনে আমাক চিকিৎসা সেৱা আগবঢ়ায়। তেওঁক আগবঢ়োৱা সেৱাৰ মূল্য আমি তেওঁক দিয়া ফিজ বা মাননি। গতিকে দ্ৰব্য সামগ্ৰী আৰু সেৱা দুটা বস্তু আছে, দুয়োটাই আমাৰ অভাৱসমূহ কি কৰে? পূৰণ কৰে। আৰু সেৱা মানে উদাহৰণস্বৰূপে দিয়াই আছে, আমি যদি অসুস্থ হওঁ, আমাৰ যদি অসুখ হয়, তেতিয়া আমি কি কৰোঁ? ডক্তৰৰ ওচৰলৈ যাওঁ। আৰু ডক্তৰে যিখিনি সেৱা প্ৰদান কৰে বা ডক্তৰে যিখিনি চিকিৎসা কৰে, সেইখিনিকে কি বুলি কোৱা হয়? সেৱা বুলি কোৱা হয়। আৰু সেই সেৱাৰ বিনিময়ত আমি তেওঁক কি কৰোঁ? ফিজ দিওঁ বা এটা মাননি দিওঁ। আৰু সেইটো আমি মুদ্ৰাৰ মাধ্যমত দিওঁ। গতিকে ইয়াৰ পৰা কি বুজি পালা? যে মুদ্ৰাৰ সহায়ত আমি সেৱাও কি কৰিব পাৰোঁ? ক্ৰয় কৰিব পাৰোঁ। আৰু সেই সেৱাবিলাকেও আমাক কি কৰে? আমাৰ যিখিনি অভাৱ, সেই অভাৱ পূৰণ কৰে। আৰু
অন্যান্য উদাহৰণো তোমালোকৰ ইয়াত দি থোৱা আছিলে, তোমালোকে সেই উদাহৰণবিলাক ভালকৈ পঢ়ি চাবা। আৰু এতিয়া আমি বজাৰৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰোঁ। বজাৰৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে দৈনিক বজাৰ বা স্থায়ী বজাৰ, সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ, পাইকাৰী বজাৰ, খুচুৰা বজাৰ, হকাৰে চলোৱা বজাৰ আৰু শ্বপিং মল, আৰু 7 নম্বৰতে আছে শ্বপিং কমপ্লেক্স। তোমালোকৰ কিতাপত এই 7 প্ৰকাৰৰ বজাৰৰ বিষয়ে দিয়া আছে। এতিয়া আহাচোন আমি দৈনিক বজাৰ মানে কি আলোচনা কৰোঁ। তাৰপিছত আমি পঢ়িম দৈনিক বা স্থায়ী বজাৰৰ সুবিধা কি কি। তাৰ আগতে আমি দৈনিক বজাৰৰ সংজ্ঞাটো চাই লওঁ। দৈনিক বা স্থায়ী বজাৰ হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উপলব্ধৰে দৈনিক খোলা ৰখা আৰু স্থায়ী স্থানত বহা বজাৰসমূহ। গতিকে দৈনিক বজাৰ মানে আমাৰ মনলৈ সেইবিলাক বজাৰলৈ আহে যিবিলাক বজাৰ সদায় খোলা ৰাখে আৰু য'ত আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহ পোৱা যায়। দৈনিক বজাৰসমূহ সপ্তাহৰ প্ৰতিটো দিনতে খোলা থাকে, হয়তো কোনোবা এদিন কিছুমান অঞ্চলত দেওবাৰটো বন্ধ থাকে, তাৰ বাদে সপ্তাহৰ বাকী সকলোবিলাক দিনতেই দৈনিক বজাৰ খোলা থাকে। আৰু এতিয়া দৈনিক বজাৰৰ পৰানো আমাৰ কি কি লাভ হয় বা দৈনিক বজাৰৰ কি কি সুবিধা আছে সেইখিনি আমি চাওঁ আহা। দৈনিক বা স্থায়ী বজাৰৰ সুবিধা হৈছে দৈনিক বজাৰ নিতৌ খোলা থকা বাবে আমি কোনো বস্তুৰ প্ৰয়োজন হ'লে সহজেই এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। গতিকে আমাক যদি সদায় বা কোনোবা মুহূৰ্তত কিবা বস্তুৰ প্ৰয়োজন হয়, আমি কি কৰিব পাৰোঁ, দৈনিক বজাৰৰ পৰা ক্ৰয় কৰিব পাৰোঁ বা দৈনিক বজাৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে গ্ৰাহকে নিজৰ সুবিধামতে দোকান পচন্দ কৰি ল'বও পাৰে। আৰু দৈনিক বজাৰখনত হয়তো কেইবাখনো দোকান থাকে আৰু গ্ৰাহকে নিজৰ ইচ্ছা অনুযায়ী আৰু নিজৰ সুবিধামতে যিখন দোকান ভাল লাগে বা যিখন দোকান পচন্দ হয় তাৰ পৰা বস্তু কি কৰিব পাৰে, ক্ৰয় কৰিব পাৰে। গতিকে এইখিনিয়ে হৈছে দৈনিক বজাৰৰ সুবিধা। দৈনিক বজাৰৰ পাছতে আছে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ। এতিয়া সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ মানেনো কি? সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত বহা বজাৰসমূহক সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয়। এতিয়া তোমালোকৰ মনত এইটো ধাৰণা হ'লেই যে তোমালোকৰ অঞ্চলত প্ৰতি দেওবাৰে বা কিছুমান অঞ্চলত প্ৰতি বুধবাৰে বা কিছুমান অঞ্চলত প্ৰতি মঙলবাৰে যিখন বজাৰ বহে সেই বজাৰখনকে কি বুলি কোৱা হয়, সাপ্তাহিক বজাৰ বুলি কোৱা হয়। আৰু কিছুমান অঞ্চলত সপ্তাহৰ দুটা বাৰতো এখন ডাঙৰ বজাৰ বহে, সেইখনকো আমি কি বুলি কওঁ, অৰ্ধ সাপ্তাহিক বজাৰ বুলি কওঁ। আৰু এনেকুৱা ধৰণৰ বজাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াত গ্ৰাহকৰ সংখ্যাও বেছি আৰু ইয়াত বিক্ৰেতাৰ সংখ্যাও বেছি আৰু প্ৰচুৰ পৰিমাণে দ্ৰব্য সামগ্ৰী উপলব্ধ হয়। আৰু আমাৰ যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ উপৰিও অন্যান্য বস্তু এনে বজাৰত উপলব্ধ হয়। আৰু আহাচোন এতিয়া এনে সাপ্তাহিক বজাৰৰ সুবিধাসমূহ কি কি বা সাপ্তাহিক বজাৰসমূহে আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা ধৰণে প্ৰভাৱ পেলাই আহিছে তাৰ বিষয়ে চাওঁ। সাপ্তাহিক বজাৰৰ প্ৰধান সুবিধাসমূহ হৈছে সাপ্তাহিক বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ উপৰিও অন্যান্য সামগ্ৰীবোৰো পোৱা যায়। গতিকে সাপ্তাহিক বজাৰত যিহেতু সপ্তাহৰ মূৰত এবাৰেই বহে বা সপ্তাহৰ মূৰত কিছুমান অঞ্চলত দুবাৰ বহিলেও তাত কি হয়, দ্ৰব্য সামগ্ৰী প্ৰচুৰ পৰিমাণে উপলব্ধ হয়। আৰু আমাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু প্ৰয়োজন হয় সেইবিলাকৰ উপৰিও অন্যান্য বস্তু তাত কিনিবলৈ পোৱা যায়। দ্বিতীয়তে সাপ্তাহিক বজাৰত দ্ৰব্য সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম। যিহেতু সাপ্তাহিক বজাৰত বিক্ৰেতাৰ সংখ্যা অধিক আৰু দ্ৰব্য সামগ্ৰীও প্ৰচুৰ পৰিমাণে উপলব্ধ, সেইকাৰণে দৈনিক বজাৰৰ তুলনাত সাপ্তাহিক বজাৰত বা বস্তু ক্ৰয় কৰোঁতে তুলনামূলকভাৱে কম দামতে পোৱা যায়। তৃতীয়তে সাপ্তাহিক বজাৰত গ্ৰাহকে বিভিন্ন দোকান চাই চিতি বস্তুৰ মান অনুযায়ী দৰদাম কৰি কিনিব পাৰে। যিহেতু সাপ্তাহিক বজাৰত দোকানৰ সংখ্যা বেছি বা বিক্ৰেতাৰ সংখ্যা বেছি আৰু গ্ৰাহকে নিজৰ পচন্দ অনুযায়ী বা গ্ৰাহকে বিক্ৰেতাৰ লগত দৰদাম কৰি বস্তু কি কৰিব পাৰে, কিনিব পাৰে। আৰু তোমালোকৰ পাঠটিত এটা প্ৰশ্ন আছিলে বা এটা পাঠৰ ভিতৰৰ পৰাই এইটো প্ৰশ্ন তোমালোকৰ আহিব পাৰে। সাপ্তাহিক বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম হোৱাৰ কাৰণ আলোচনা কৰা। ইতিমধ্যে সুবিধা যিখিনি আমি আলোচনা কৰিছিলোঁ তাতো এই কথাখিনি মই আলোচনা কৰিছিলোঁৱে আৰু তোমালোকে উত্তৰটো ভালকৈ চাই লোৱা। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থকাৰ বাবে গ্ৰাহকে বিভিন্ন দোকান চাই চিতি বস্তুৰ মান অনুযায়ী দৰদাম কৰিব পাৰে। সেয়েহে বস্তুৰ দাম কম হোৱা দোকানৰ পৰা গ্ৰাহকে ক্ৰয় কৰিব পাৰে। তদুপৰি কোনো বিক্ৰেতাই বস্তুৰ দাম বেছিকৈ নিৰ্ধাৰণ কৰিলে
ক্ৰেতাই সেই একেই বস্তু কম দামত বিক্ৰী কৰা দোকানৰ পৰা ক্ৰয় কৰিব পাৰে। গতিকে সাপ্তাহিক বজাৰত বস্তুৰ দাম তুলনামূলকভাৱে কম, কাৰণ সাপ্তাহিক বজাৰত বিক্ৰেতাৰ সংখ্যা বেছি, আৰু যদি বিক্ৰেতাজনে বস্তুৰ দাম বৃদ্ধি কৰিবলৈ চেষ্টা কৰে তেতিয়া গ্ৰাহকে দাম বৃদ্ধি কৰা দোকানৰ পৰা নিকিনি যিখন একেই বস্তু যিখন দোকানত কম দামত পায় তাৰ পৰা কিনিব পাৰে, আৰু লগতে কি কৰে দৰ দামো কৰিব পাৰে। সেয়েহে কি দেখা পোৱা যায়, সাপ্তাহিক বজাৰত দ্ৰব্য সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম। সাপ্তাহিক বজাৰৰ পাছতেই তোমালোকে পাবা পাইকাৰী আৰু খুচুৰা বজাৰ। এতিয়া পাইকাৰী বজাৰ মানেনো কি তোমালোকে চাই লোৱা। উৎপাদনকাৰীৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা সামগ্ৰীবোৰ যিবোৰ বজাৰত উপলব্ধ হয় তাকেই পাইকাৰী বজাৰ বুলি কোৱা হয়। গতিকে পাইকাৰী বজাৰ হৈছে এনেকুৱা এখন বজাৰ য'ত কি হয়, উৎপাদনকাৰীৰ পৰা যিখিনি পোনপটীয়া দ্ৰব্য সামগ্ৰী সংগ্ৰহ কৰা হয় সেই সামগ্ৰীবোৰ উপলব্ধ হয়। খুচুৰা বজাৰ মানে কি? পাইকাৰী বিক্ৰেতা বা বজাৰৰ পৰা কম দামত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকক অধিক দৰত বিক্ৰী কৰা বজাৰসমূহকে খুচুৰা বজাৰ বুলি কোৱা হয়। তোমালোকৰ কিতাপত পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ বিষয়ে বুজি পাবৰ কাৰণে এটা উদাহৰণ দিয়া আছিলে, আৰু সেই উদাহৰণটো মই বুজাই দিম। তাৰ আগতে তোমালোকে এইটো চাই লোৱা, এই প্ৰশ্নটো চাই লোৱা। পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ মূল পাৰ্থক্য কি? পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ মূল পাৰ্থক্য হৈছে উৎপাদনকাৰীৰ পৰা সৰহ সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কম হয়, আনহাতে খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰি গ্ৰাহকক অধিক দামত বিক্ৰী কৰে। বজাৰ ব্যৱস্থাৰ বিষয়ে যিহেতু আমি পঢ়ি আছোঁ, বজাৰ ব্যৱস্থাৰ তোমালোকে যিকেইখন বজাৰ পালা, দৈনিক বজাৰেই হওক, সাপ্তাহিক বজাৰেই হওক, পাইকাৰী বা খুচুৰা বজাৰেই হওক, বজাৰৰ প্ৰতিজন বিক্ৰেতাৰে মূল লক্ষ্য হৈছে লাভ উপাৰ্জন কৰা। অৰ্থাৎ তেওঁ যিটো দামত বস্তু এটা কিনিব সেই বস্তুটো তেওঁ অধিক দামত বিক্ৰী কৰিবলৈ চাব, তেতিয়াহে তেওঁ লাভ উপাৰ্জন কৰিব। গতিকে পাইকাৰী বিক্ৰেতা হৈছে সেইসকল যিসকলে উৎপাদনকাৰীৰ পৰা পোনপটীয়াকৈ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে, আৰু তেওঁলোকে উৎপাদনকাৰীৰ পৰা যে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিছে আৰু সেই বস্তুখিনি কঢ়িয়াই লওঁতে তেওঁৰ যি পৰিবহণৰ ব্যয় হ'ব, আৰু উৎপাদনকাৰীৰ পৰা তেওঁ কম মূল্যত যদি 10 টকাত কিনে তেতিয়া তেওঁ খুচুৰা বিক্ৰেতাক কি কৰিব 12 টকা বা 13 টকাত বিক্ৰী কৰিব। আৰু খুচুৰা বিক্ৰেতাই যে বস্তুখিনি কিনিছে আৰু তেওঁলোকে যে গ্ৰাহকক বিক্ৰী কৰিব লাগিব, তেওঁতো তাতকৈ লাভ উপাৰ্জন কৰিব লাগিব। তেওঁ যদি 13 টকা বা 12 টকাত কিনিছে তেওঁ 20 টকাত বিক্ৰী কৰিব লাগিব। গতিকে তেনেকুৱা ধৰণে এটা পদ্ধতি চলি থাকে, আৰু সেইটোকে আমি বজাৰ শৃংখল বুলি কওঁ। তোমালোকে পিছত আকৌ মই ভালকৈ বুজাই দিম। তাৰপিছত তোমালোকে পাবা শ্বপিং মল মানে কি, ইয়াৰ সুবিধা কি কি? শ্বপিং মল হ'ল এটা ডাঙৰ ঘৰত থকা বজাৰ য'ত গ্ৰাহকৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী বিভিন্ন ঠাইত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। শ্বপিং মলৰ বিশেষ সুবিধা হ'ল গ্ৰাহকে প্ৰয়োজনীয় প্ৰায়বোৰ বস্তুৱে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। তোমালোকে আৰবান এৰিয়াবিলাকত, চহৰ অঞ্চলবিলাকত তেনেকুৱা ডাঙৰ ঘৰ দেখিছা, বা মই এটা উদাহৰণ দিব বিচাৰিছোঁ বিগ বজাৰৰ। এতিয়া বিগ বজাৰৰ ভিতৰতো ভালেমান দোকান আছে বা ভালেমান পাৰ্ট আছে, আৰু তাত প্ৰায় আমাক প্ৰয়োজনীয় সকলোবিলাক বস্তুৱেই পোৱা যায়। গতিকে শ্বপিং মল হ'ল এটা ডাঙৰ ঘৰত থকা বজাৰ য'ত গ্ৰাহকৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী বিভিন্ন ঠাইত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। শ্বপিং মলৰ বিশেষ সুবিধা এইটোৱেই যে গ্ৰাহকে প্ৰয়োজনীয় প্ৰায়বোৰ বস্তুৱেই ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। এতিয়া তোমালোকে এই উদাহৰণটোলৈ ভালকৈ মন কৰা। তোমালোকৰ কিতাপত দি থোৱা আছিলে, তোমালোকৰ এটা উদাহৰণ দি থোৱা আছিলে, গ্ৰাহকজনৰ নাম আছিল মনসিং তেৰণ, আৰু সেই গ্ৰাহকজনে খুচুৰা ব্যৱসায়ী চমশ্বেৰৰ পৰা এটা গেঞ্জি কিনিছিল, আৰু গেঞ্জিটো তেওঁ 60 টকাৰ বিনিময়ত কিনিছিল। আৰু চমশ্বেৰ নামৰ যিজন খুচুৰা ব্যৱসায়ী আছিল তেওঁ পাইকাৰী ব্যৱসায়ীজনৰ পৰা, গুৱাহাটীৰ পাইকাৰী ব্যৱসায়ীজনৰ পৰা গেঞ্জিটো ক্ৰয় কৰিছিল। আৰু পাইকাৰী যিজন ব্যৱসায়ী আছিল তেওঁ আকৌ ক'ৰ পৰা কিনিছিল, উৎপাদনকাৰী যোনজন আছিল কলিকতাৰ। তোমালোকে এই কথাখিনি তলত দিয়া চাৰ্টখনৰ পৰাই ভালকৈ বুজিব পাৰিবা। এই চাৰ্টখনলৈ মন কৰা, এই চাৰ্টখন চালে তোমালোকে ভালকৈ বুজি পাবা। আৰু এই চাৰ্টখনক বা ইয়াৰ যিটো পদ্ধতি, ইয়াৰ যিটো প্ৰচেছ আছে সেইটোকে আমি বজাৰ শৃংখল বুলি কওঁ।
তোমালোকে এই সংজ্ঞাটোলৈ চাই লোৱা। তোমালোকৰ পাঠতো এই প্ৰশ্নটো আছে, বজাৰ শৃংখল মানে কি? উৎপাদনকাৰীয়ে উৎপাদন কৰা দ্ৰব্য সামগ্ৰী যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে গ্ৰাহকৰ হাতত উপলব্ধ হয় তাকে বজাৰ শৃংখল বুলি কোৱা হয়। অৰ্থাৎ উৎপাদনকাৰীৰ পৰা গ্ৰাহকৰ হাতলৈকে বস্তুটো পৰালৈকে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? বজাৰ শৃংখল বুলি কোৱা হয়। তোমালোকে বজাৰ শৃংখল মানে কি এই চাৰ্টখন চালে বুজি পাবা। এতিয়া চোৱা, ইয়াত 4টা ষ্টেপ আছে। প্ৰথম ষ্টেপটো য'ত আছিল উৎপাদনকাৰীৰ কথা, আৰু উৎপাদনকাৰীজন আছিল তেওঁৰ যিটো কোম্পানী আছিল কমল চাহা এণ্ড কোম্পানী, আৰু সেইটো আছিল কলিকতাৰ। আৰু দ্বিতীয় ষ্টেপটোত আছে গুৱাহাটীৰ পাইকাৰী বজাৰ বা পাইকাৰী ব্যৱসায়ীৰ কথা, আৰু পাইকাৰী দোকানখনৰ নাম হৈছে অৰুণ ষ্ট'ৰ। আৰু পাইকাৰী দোকানীজনৰ দামটো বা তেওঁ কিমান দামত কিনিছিলে সেইটো দি থোৱা আছে। আৰু তৃতীয় ষ্ট'ৰটো আছে যিজন খুচুৰা ব্যৱসায়ী, আৰু খুচুৰা ব্যৱসায়ীজন এখন সাপ্তাহিক বজাৰৰ সূতাৰপাৰা সাপ্তাহিক বজাৰ বুলি দি থোৱা আছে, আৰু তেখেতৰ নামটো আছিলে শমশেৰ। আৰু শেষত গ্ৰাহকে বস্তুটো ক্ৰয় কৰে 60 টকাত। এতিয়া প্ৰথমতে চোৱাচোন, প্ৰথমতে দ্বিতীয় ষ্টেপটোলৈ মন কৰা। পাইকাৰী যিজন বিক্ৰেতা বা পাইকাৰী যিজন ব্যৱসায়ী আছিলে, তেওঁ উৎপাদনকাৰীৰ পৰা 50 ডজন গেঞ্জি কিনিছিলে, আৰু প্ৰতি ডজন গেঞ্জিৰ দাম আছিলে 500 টকা। আৰু তেওঁ 50 ডজন কিনিছিলে, আৰু 1 ডজন গেঞ্জিৰ দাম যদি 500 টকা হয়, এটা গেঞ্জিৰ মূল্য হ'ব 42 টকা। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে পাইকাৰী বিক্ৰেতাজনে উৎপাদনকাৰীৰ পৰা 42 টকাৰ মূল্যত একোটাকৈ গেঞ্জি কিনিছিল। তাৰপিছত এতিয়া তৃতীয় ষ্টেপটোলৈ মন কৰা। তাৰপিছত শমশেৰ নামৰ যিজন খুচুৰা ব্যৱসায়ী আছিল, শমশেৰে গুৱাহাটীৰ যিখন পাইকাৰী দোকান তাৰ পৰা 5 ডজন গেঞ্জি কিনিছিল, আৰু 1 ডজনৰ মূল্য আছিল 60 টকা। অৰ্থাৎ এটা গেঞ্জিৰ মূল্য হ'ব 50 টকা। গতিকে তেওঁ যিহেতু 50 টকাত কিনিলে, গতিকে তেওঁতো বিক্ৰী কৰিবলৈ তাতকৈ বেছি দামত বিক্ৰী কৰিব লাগিব লাভ উপাৰ্জন কৰিবৰ কাৰণে। সেয়েহে তেওঁ গ্ৰাহকক বস্তুটো কেইটকাত বিক্ৰী কৰিছিলে? 60 টকাত বিক্ৰী কৰিছিলে। গতিকে চোৱা, উৎপাদনকাৰীৰ পৰা গ্ৰাহকজনলৈ আহিবলৈকে এটা প্ৰক্ৰিয়া জড়িত হৈ আছিলে, আৰু সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? বজাৰ শৃংখল বুলি কওঁ। আৰু সেই বজাৰ শৃংখলৰ প্ৰতিটো ষ্টেপতে লাভ জড়িত হৈ আছে। এতিয়া যিজন পাইকাৰী ব্যৱসায়ী আছিলে, পাইকাৰী ব্যৱসায়ীজনে এটা গেঞ্জি 42 টকাৰ বিনিময়ত কিনিছিলে, আৰু তেওঁ খুচুৰা ব্যৱসায়ীজনক 50 টকাত বেচিলে, অৰ্থাৎ 8 টকা লাভ উপাৰ্জন কৰিলে। তাৰপিছত খুচুৰা ব্যৱসায়ীজনে গ্ৰাহকক 60 টকাত বিক্ৰী কৰিলে, 10 টকা লাভ উপাৰ্জন কৰিলে। ঠিক তেনেকৈ লাভ উপাৰ্জনৰ উদ্দেশ্যৰেই বজাৰত সমগ্ৰ প্ৰক্ৰিয়াবোৰ চলি থাকে। আৰু এই যিটো প্ৰক্ৰিয়া, এইটোকে আমি কি বুলি কওঁ? বজাৰ শৃংখল বুলি কওঁ। আৰু এইবিলাকৰ উপৰিও আৰু কিছুমান বজাৰ ব্যৱস্থা আছে। হকাৰে চলোৱা বজাৰ। হকাৰ বা ফেৰীৱালাৰ পৰা আমি শাক পাচলি, গাখীৰ, ফল মূল, কণী, প্ৰসাধন সামগ্ৰী, কেৰাচিন, সুলভ মূল্যৰ লাগতিয়াল সামগ্ৰী, বাতৰি কাকত আদি কিনো। তেওঁলোকে বস্তু কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰে। হকাৰ বা ফেৰীৱালাই বিক্ৰী কৰা সামগ্ৰীৰ দৰসমূহ নিৰ্দিষ্ট নহয়। এতিয়া হকাৰ বা ফেৰীৱালা মানে তোমালোকে যিটো হোম ডেলিভাৰীৰ কথা কোৱা হয়, সেইটোকে বুজা যায়। আজিৰ যুগত তোমালোকে হোম ডেলিভাৰী বুলি ক'লে বুজি পাবা। ধৰা হওক, শাক পাচলি বা বাতৰি কাকতেই মানুহৰ ঘৰে ঘৰে কিছুমানে দিয়ে, আৰু সেইবিলাকৰ কি হয়? দৰটো দৈনিক বজাৰেই হওক বা সাপ্তাহিক বজাৰতকৈও অধিক হয়। আৰু শ্বপিং মলৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁৱেই। আৰু শেষৰ যিটো বজাৰৰ প্ৰকাৰ তোমালোকৰ দিয়া আছে, সেইটো হৈছে শ্বপিং কমপ্লেক্স। এতিয়া শ্বপিং কমপ্লেক্স মানে কি চোৱা। শ্বপিং কমপ্লেক্স হ'ল এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী বেচা কিনা কৰা হয়। ইয়াত সাধাৰণতে প্ৰতিখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়। গতিকে শ্বপিং কমপ্লেক্সো য'ত কি হয়, ডাঙৰ ঘৰত থকাই এখন বজাৰ, শ্বপিং মলৰ নিচিনাৰে, কিন্তু ইয়াত দোকানভেদে প্ৰত্যেকৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়। কিন্তু শ্বপিং মলত মালিকীস্বত্ব এজন যদিও তাত বিভিন্ন বস্তু পোৱা যায়, আৰু শ্বপিং কমপ্লেক্সত কি হয়? মালিকীস্বত্ব বেলেগ বেলেগ হয়, আৰু তাতো বেলেগ বেলেগ দোকান থাকে। গতিকে তোমালোকৰ এই ক্ষেত্ৰত
শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ পাৰ্থক্য এটা আহিবও পাৰে যে শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ পাৰ্থক্য কি শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ পাৰ্থক্য এইটোৱেই যে শ্বপিং মলৰ মালিকীস্বত্ব এজন আৰু শ্বপিং কমপ্লেক্সৰ মালিকীস্বত্ব বেলেগ বেলেগ এইটো কথা তোমালোকে মনত ৰাখিবা গতিকে বিভিন্ন প্ৰকাৰৰ বজাৰ ব্যৱস্থাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ আৰু তোমালোকে এতিয়া পাঠটোৰ কুৱেশ্যন আনচাৰবিলাক চোৱা কুৱেশ্যন আনচাৰবিলাক মই তোমালোকৰ পাঠটিত কুৱেশ্যন আনচাৰৰ মাধ্যমেৰে আলোচনা কৰিছিলোঁ গতিকে কুৱেশ্যন আনচাৰবিলাক চব কৰাই আছে আৰু তোমালোকে যদি কিবা কুৱেশ্যন আনচাৰ কৰিব নোৱাৰা মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু 3 নম্বৰটো দিয়া আছিলে শুদ্ধ উত্তৰ বাছি উলিওৱা এতিয়া প্ৰথমটো আছে গ্ৰাহকে বস্তু ক্ৰয় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খুচৰা বিক্ৰেতাৰ পৰা খটো দিয়া আছে বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ লাভ হয় গটো চোৱা ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক হকাৰ বা ফেৰিৱালা বোলে সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা আৰু 4 নম্বৰ খালী ঠাই পূৰ কৰা কিটা চোৱা মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰা কিনো বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম অধিক হয় বিনিময় প্ৰথা বজাৰৰ পুৰণি অৱস্থা উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে লোকচান হয় গতিকে এইখিনি আছিলে প্ৰশ্নোত্তৰ তোমালোকৰ এটা প্ৰকল্প দি থোৱা আছে সেই প্ৰকল্পটো নিজে কৰিবলৈ চেষ্টা কৰিবা গতিকে আজি আমি আলোচনা কৰিলোঁ তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্ভুক্ত পাঠটি আমাৰ চৌপাশৰ বজাৰ নামৰ পাঠটো গতিকে পাঠটো তোমালোকে এবাৰ ভালকৈ নিজে পঢ়ি চাবা আৰু পাঠটোৰ পৰা যদি কিবা বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা আৰু পাঠটো ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ